ভাই তক্ষক আর এলাপত্র দাদা নাগ সাম্ৰাজ্যৰ অধীশ্বৰ মই নাম মোৰ বাসুকী তোমালোক দুয়োৰে সহায়ত অতি বিচক্ষণতাৰে ৰাজ্য মই কৰিছো শাসন কিন্তু ভাইহঁত আজ কিছুদিন ধৰি আমাৰ ৰাজ্যত কিছুমান নতুন নতুন অত্যাচারে গা কৰি উঠিছে এনে ভাবপুর হৈছে উদয় এনে অত্যাচারের বলি হই এদিন হয়তো সমগ্র নাগ প্রজন্মই নরক যন্ত্রণা ভোগ কৰিব লাগিব দাদা কোন হেতু দুরাচার অত্যাচার করে আহি আমার রাজ্যত এদিকখনে দিয়া দেখুৱাই শিৰচ্ছেদ কৰো তাকে এই মুহূর্ততে ও দাদা কোনে করে অত্যাচার আমার রাজ্যত শিরা শির করি তার কলেবর বিখণ্ডিত করিম তাক ভূমির মধ্যত ইমান সহজ নহয় তাক বিখণ্ডিত কৰা আতক্য তাৰ বাবে দায়ী কোন জানা কোন দাদা পিতৃগুরু আৰু আমাৰ শিৰ আৰাধ্য জননী জননী যোৱা ভাই হওক তোমালোক যোৱা নি শিবিৰলৈ ময়ো যাওঁ পিতাৰ সমীপে ইয়াৰ এক উচিত প্ৰতিকাৰৰ হেতু উত্তম দাদা যোৱা তুমি পিতৃৰ ওচৰলৈ আৰু আমিও যাওঁ নিজ শিবিৰলৈ ভাল দাদা যোৱা তুমি কৰাগো ইয়াৰ এক উচিত প্ৰতিকাৰ পিতা शंताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभंगं
লক্ষ্মীকান্তং কমলনয়নং যোগীর্বিদ্যানঙ্গমম वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं सर्वलोकैकनाथं सर्वलोकैकनाथम् ॐ পিতা 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 পুত্ৰৰ সেৱা গ্ৰহণ কৰা পিতা তোমাৰ পূজা পূৰ্ণ হতে দিবলৈ আহিছো মাত্ৰ মৃত্যুৰ কাৰণে সাজু হোৱা সুখী এই এনেকি তোর পিতৃপূজা পিতৃহত্যা যে মহাপাপ জাননে পাকুকি পিতৃপূজা নহয় পিতা এক লৌকিক অভিনয় কেৱল সৃষ্টি ৰক্ষাৰ হেতু পিতৃ হত্যা যে মহাপাপ তাক মই জানো ভালদৰে তেন্তে পিতৃহত্যা কৰিবি বাছা হয় পিতা যদিও বা ই মোৰ কল্পনাৰ অতীত তথাপিতো মই পিতৃ হত্যা কৰিবলৈ বাধ্য জানিব পাৰোনে বাছা কি অপৰাধত আজি মই দণ্ডিত হ'ব লগা হ'ল সহস্ৰ অপৰাধৰ গৰাকী হৈ তুমি মোক সুধিছা তোমাৰ অপৰাধ কি সুখী বুজা নাই বাছা কি অপৰাধত আজি মই দণ্ডিত হ'ব লগা হ'ল তেন্তে শুনা পিতা তোমাৰ অপৰাধ কি তুমি সমগ্ৰ নাকল ধ্বংসৰ পথলৈ ঠেলি দিছা তুমি এই বহু বিবাহৰ গৰাকী হৈ সৃষ্টিৰ ওপৰত কি নিক্ষেপ কৰিব খুজিছা সুখী শান্তিময় সংসাৰত বহু বিবাহ কৰি অগ্নি জ্বলাইছা মায়া পান চূৰ্ণাকিত কৰি সৃষ্টিৰ পথত বাধা দিছা অ পিতা এই অপৰাধৰ বাবে তুমি দণ্ডনীয় হয় নে নহয় স্থিৰ হ বাছা যদি মোৰ চিৰ আৰাধ্য জননীয়ে সতীৰ হিংসাত ভগ্নিষ্ণে হেৰুৱাই সৃষ্টি ধ্বংস কৰিব খোজে তেন্তে কোৱা তাৰ প্ৰতিকাৰ তুমি কৰিবানে নকৰা স্থিৰ হ বাছা মই সকলো বুজিছো কিন্তু জাননে বাছা কাশ্যপৰ বহু বিবাহ মাত্ৰ সৃষ্টি ৰক্ষা কৰিবৰ বাবে সৃষ্টি ধ্বংস কৰিবৰ বাবে নহয় কিন্তু আজি সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হৈছে পিতা ইয়াৰ এক উপায় চিন্তা কৰা চোৱা পিতা চোৱা তোমাৰ বহু বিবাহৰ কি পৰিধান ক্ৰোধত প্ৰলয় অগ্নি জ্বলিছে সৃষ্টি ধ্বংস হ'ব লাগিছে যদি পাৰা উপায় চিন্তা কৰা নতু মৃত্যুদণ্ড ল'বলৈ সাজু হোৱা বাছা তই মোক হত্যা কৰ কাশ্যপৰ বহু বিবাহেই ভৱিষ্যতৰ বহু বিবাহৰ অভিলাষীসকলৰ চকু অন্ধ কৰক আজি পূজক জগতে অপত্নীৰ সংসাৰ কিমান যন্ত্ৰণাদায়ক শুনা পিতা সৰজুৰ তীৰত বাঘবৰ অশ্ব লৈ মাহীয়াৰ জননীৰ ভীষণ তৰ্কবাদ হ'ব লাগিছে জননীয়ে কৈছে এই অশ্ব বৰ্ণ কৃষ্ণ আৰু মাহীয়াই কৈছে সেই অশ্ব বৰ্ণ শ্বেত এই কথা লৈ দুয়োৱে দাসী বৃত্তিপণ লৈছে পিতা কি কলি বাছা দাসী বৃত্তিপণ হয় পিতা দাসী বৃত্তিপণ যিগৰাকী এই পণত পৰাজয়ী হ'ব তেওঁ জয়ী গৰাকীৰ দাসী হ'ব লাগিব সেই অশ্বৰ বৰ্ণ যে বগা গলা তিল মাত্ৰও নাই গদ্ৰৰ কথা মিছা হ'ব বাছা সম্পূৰ্ণ ভুলৰ বশৱৰ্তী হৈ গদ্ৰে এনে পণ কৰাটো উচিত হোৱা নাই
এইটো নহ'লে যে শপতটিৰ ইতিহাস অনুমাদ হৈ নুঠে জননীৰ সেই ভুলৰ বাবেই ভৱিষ্যত জীৱনৰ পৰিণাম দেখি মোক কি আদেশ কৰিছে জানা পিতা এই আদেশ এনে আদেশ কৰিছে যেটা সৃষ্টি ৰক্ষাৰ নীতিৰ বিৰুদ্ধে শাস্ত্ৰৰ গৰ্হিত কাম মোক আদেশ কৰিছে যে অশ্ববৰ্ণ আবৃত কৰি ৰাখিব লাগে আৰু তাকে নকৰিলে তেওঁ শপতটিৰ দাসী হ'ব লাগিব এতিয়া এতিয়া এফালে মাতৃৰ আদেশ লংঘন আৰু আনফালে নিৰপৰাধী বাহি আই এতিয়া মই কি কৰোঁ পিতা আমাক এটা উপায় দিয়া মই যি পথ দেখুৱাম তই সেই পথত অগ্ৰসৰ হ'ব পাৰিবি বাছা নিশ্চয় পাৰিম পিতা তেন্তে যা বাছা যি পথ সহজ সৰল যি পথ সত্য আৰু শুদ্ধ তই সেই পথেৰেই অগ্ৰসৰ তেন্তে সেই হওক পিতা মই ধৰ্মৰ পথেৰেই অগ্ৰসৰ হে প্রভু চরার্তম কমল লুসম ভারজার পিরাক দেখি তাপিত পরাম প্রভু এবার দেখা দিয়াবো ভারজা হেতু নাকুল হইছে নিধন দুষ্ট হইয়া রক্ষা করা নাগর জীবন স্বামী গুৰু মই বৰ আতুৰ হৈ আপোনাৰ ওচৰলৈ আহিছো প্ৰভু আপুনি মোক ৰক্ষা কৰক মই অহংকাৰত আত্মজ্ঞান হেৰুৱাই ইন্দ্ৰৰ সবৰ্ণ কৃষ্ণ বুলি কৈ বিনতাৰ ওচৰত দাসী হ'ব লাগিব গতিকে স্বামী আপুনি ইয়াৰ এটা উপায় দিয়ক প্ৰভু উপায় দিয়ক বেশ ভাল হৈছে তাতকৈ আৰু কি হ'ব কৰ্তৃ আপুনি পুত্ৰসকলক আদেশ কৰক যে সেই অশ্বৰ শ্বেত বৰ্ণ আবৃত কৰি কৃষ্ণ বৰ্ণ কৰক মই দাসী হ'লে ই বৰ ঘৃণনীয় হ'ব অসম্ভৱ মই সত্যৰ ওপৰত অসত্যৰ আদেশ কেতিয়াও দিব নোৱাৰো তুমি নিজে এবাৰ ভাবি চোৱা তেনেহ'লে মই দাসী হোৱাটো আপোনাৰ বাঞ্ছনীয় বিনত দাসী হোৱাটো কি মোৰ বাঞ্ছনীয় হ'ব কৰ্তৃ বিনত আৰু কৰ্তৃ দুয়ো মোৰ পৰিণীতা ভাৰ্যা স্বামী হৈ মই তেনে কাৰ্য কেতিয়াও কৰিব নোৱাৰো তুমি পুত্ৰসকলৰ লগত আলোচনা কৰা সিহঁতে যদি তোমাৰ আজ্ঞা পালন কৰে তাত মোৰ কোনো আপত্তি নাই বুজিছো স্বামীও বিনতাৰ পক্ষহে পক্ষপাতি নহওঁ কৰ্তৃ সুবিচাৰ সত্য পূজা কিমান মহৎ তাক যুক্তিৰে বিচাৰ কৰি চালেহে সকলো বুজিবা তুমি গৈছা প্ৰলয় সৃষ্টিৰ বাবে স্বামী আৰু বিনতা গৈছে সৃষ্টি ৰক্ষাৰ বাবে তেনেহ'লে তুমি মোক কোনো ধৰণৰ সহায় কৰিব নোৱাৰা ধৰ্মক খ্যাই দেখুৱাইছা থাকা তুমি তোমাৰ ধৰ্মকে সাৱটি মই আহিলো ভগৱান ই তোমাৰ কেনে চালনা এই চালনাটো ভুল গৈ মই সত্যৰ বিৰুদ্ধে যাব নোৱাৰো মই যদি অন্যায়ৰ পথেদি গৈ কৰ্তৃৰ পক্ষ লওঁ
তেন্তে মই সকলোৰে নিন্দাৰ পাত্ৰ হ'ব লাগিব। হে স্বামী গুৰু, হে স্বামী গুৰু, আপোনাৰ দানৰ মোৰ কোনো আৱশ্যক নাই। এই দানে মোক সৰ্বনাশ কৰিছে। লোকনাথ, আপোনাৰ দান পুনৰ আপোনাক কৰিছো সৰ্বনাশ কৰিলা দেৱী। সেই ডিম্বৰ পৰা যি শিশুৰ জন্ম হলহেঁতেন, সেই মহাপৰাক্ৰমী বীৰ হৈ কদ্ৰুৰ সকলো পুত্ৰক ধ্বংস কৰিলেহেঁতেন। তুমি পুত্ৰহীনা হৈ সংসাৰত কি কৰিবা দেৱী? দিয়ক স্বামী, মোক অভিশাপ দিয়ক। আপোনাৰ কুপদৃষ্টিয়ে মোক শেষ কৰক। মই ৰাক্ষসী, মই বিঘাতী। স্বামী, মই যেতিয়া ডিম্ব মাটি টাচাৰি পেলাওঁ, তেতিয়া তাৰ বিকৃত আকাৰে মোক ক'লে, তুমি কি কৰিলা জননী? মই তোমাৰ পুত্ৰ হৈ মাতৃ বুলি সম্বোধন কৰিবলৈ নাপালো। অৰুণ নাম লৈ আহিছিলো মই, যাৰ হিংসাত বশৱতী হৈ তুমি মোক কঁকালত জন্ম দিলা, তাৰে দাসী হৈ জীৱন কটাব লাগিব, এই বুলি দিলে অভিশাপ। আৰু পুত্ৰই মাগিলে বিদায়। হতভাগিনী, এতিয়া পুত্ৰৰ হাতত কৰ্মফল ভোগ কৰা। দিয়ক প্ৰভু, মোক অভিশাপ দিয়ক। আজি বিনতাৰ ভাগ্যৰ কোলাত ধূমকেতু জন্ম। শুনা দেৱী, যি হ'ব লগা আছিল সেয়া আগতেই হৈ গ'ল। বৰ্তমান তোমাৰ হাতত যি ডিম্ব আছে তাক অতি সযত্নে ৰক্ষা কৰিবা। পূৰ্বৰ দৰে উন্মাদ হৈ তাকে ধ্বংস নকৰিবা। তাৰ দ্বাৰাই তোমাৰ সকলো দুখৰ অন্ত পৰিব। মোৰ এই বাক্য কদাপি নহ'ব বিফল। নাথ, পুত্ৰৰ অভিশাপ, মাতৃ সপত্নী দাসী হোৱাটো অজ্ঞান। দাসী বাৰু কৰাবনে মোক? ভাগ্যৰ লিখন অসন্ত দিয়, কিন্তু ব্ৰহ্ম বাক্যও বিফল নহ'ব। তেন্তে সেই অশ্ববৰ্ণ কলা মিছা, সকলো মিছা। চন্দ্ৰ সূৰ্য দেৱতা সকলো মিছাকে সৃষ্টিকৰ্তা স্বয়ং নাৰায়ণ মিছা। সত্যৰ নাম মাত্ৰ নাই এই পৃথিৱী মাথো স্বয়ং অদৃষ্টৰ লীলাক্ষেত্ৰ। আৰু এই লীলাক্ষেত্ৰৰ নায়ক মাত্ৰ নাৰায়ণ। দেৱী, মই এতিয়া আহিলো। সত্য কথা, মিছা সকলো মিছা। ভাইহঁত, দাদা, নাগ ৰাজ্যত আজি দুৰ্দিন উপস্থিত। সমগ্ৰ নাগ ৰাজ্যৰে পাপত মজ্জিত। এই মুহূৰ্তত যদি মই মাতৃৰ আজ্ঞা পালন কৰো, তেতিয়া মাহীৰ ওচৰত দোষী হ'ব লাগিব। আৰু যদি মাতৃৰ আজ্ঞা লংঘন কৰো, তেতিয়া
মাতৃৰ হাপত আমি ভস্ম হ'ব লাগিব। সেয়েহে মই নিৰুপায় ভাইহঁত, মোক এটা উপায় দিয়া। দাদা, মাতৃৰ আজ্ঞা পালন কৰাটো আমাৰ কৰ্তব্য। যদি পালন নকৰো তেন্তে মাতৃৰ সাপে আমাক ভস্ম কৰিব। গতিকে আমি সকলোৱে মাতৃৰ আজ্ঞা পালন কৰিব লাগিব। মাতৃৰ আজ্ঞা পালন কৰাটো আমাৰ কৰ্তব্য, সঁচা ভাই। কিন্তু মাতৃৰ আজ্ঞা পালন কৰি কুকৰ্ম কৰাতকৈ ধৰ্মপথ অৱলম্বন কৰাটোৱেই শ্ৰেয়। দাদা, মই মাতৃৰ আজ্ঞা লংঘন কৰিব নোৱাৰো। পুত্ৰ হৈ মাতৃৰ আজ্ঞা লংঘন সি মোৰ বাবে সম্ভৱ নহয় দাদা। মহাপাখণ্ড স্বাৰ্থপৰ তই, সত্য ধৰ্ম সকলো নিৰ্বিসৰ্জন হয়। হওক হওক মোৰ মূৰৰ ওপৰত হত পত্ৰঘাত, হওক ৰাজ্য চৰকাৰ, তথাপিতো মই স্বাৰ্থপৰ হৈ মাতৃ আজ্ঞা কদাপিতো পালন কৰিব নোৱাৰো। সত্য কথা দাদা, মাতৃৰ আজ্ঞা পালন কৰি সত্য কেতিয়াও আমি অসত্য কৰিব নোৱাৰো দাদা। ধন্য ধন্য ভাই, হতবার বখানো। হন ভাই, ধর্ম রক্ষা করাটোই আমার প্রধান কর্তব্য। ক্ষমা কৰা দাদা, মোৰ হত অপৰাধ। ধৰ্ম ৰক্ষাৰ নামত নিজ প্ৰাণ মই দিম বিসৰ্জন। তই কিয় দাদা, তই ধর্ম রক্ষা করিব পারিবি? পাৰিম দাদা। তই কিয় দাদা, তই ধর্ম রক্ষা করিব পারিবি? পাৰিম দাদা। হে তই কিয় দাদা, তই ধর্ম রক্ষা করিব পারিবি? নিশ্চয় পাৰিম দাদা। ৰক্ষা কৰ বাকুকে, উৎপাদিনী আজি মই পুত্ৰ, পাৰিবিনে মাতৃৰ দাসত্ব কৰিব মোচন? তোমার দেখত মাতৃ দিব পারো নিষ্প্রাণ বিসর্জন, লব পারো ভিক্ষারের বোঝা, কিন্তু মাতৃ কিন্তু আৰু নাই বাকুকে, পাৰিবিনে নোৱাৰ? মাহি আইছে নিরপরাধী মাতৃ। হক নিৰপৰাধী, হক অন্যায়, তথাপি তাহাঁতে মাতৃ ঋণ পৰিশোধ কৰিবই লাগিব। নহলে পুত্ৰৰ স্নেহ বিসৰ্জন দি তাহাঁতক মই ভস্ম কৰিম। তোমার ভাল হয়েছে জননী। মই করজোরে করিস অনুরোধ, মাহিয়াক নিজৰ ভগ্নী ৰূপে আঁকোৱালি লোৱা। বিনতা মোৰ ভগনী নহয় বাকুকি, তাই যে মোৰ সতিনীৰ সমান প্ৰধান শত্ৰু আৰু এই পৃথিৱীত দ্বিতীয় নাই। সতিনীৰ চৰিত্ৰ আজিও ৰামায়ণত জাকত জিলিকা হৈ আছে। মনত পেলা সেই কৈকেয়ীৰ কথা। সঁচা কথা, কৈকেয়ীৰ কুমন্ত্ৰণতেই শ্ৰীৰামচন্দ্ৰই 14 বছৰ বনবাস খাটিছিল। কিন্তু সেই একেই সতিনীৰ সন্তান ভৰত লক্ষ্মণ শত্ৰুঘ্নই কদাপিতো হিংসাৰ ভাৱৰ প্ৰশ্ৰয় দিয়া নাছিল জননী। বাকুকি, তই মোৰ আদেশ পালন কৰিব পাৰিবিনে নোৱাৰ? মাতৃ, মই ধৰ্মৰ বিৰুদ্ধাচৰণ কেতিয়াও কৰিব নোৱাৰো জননী। তোৰো নিশ্চয় ধৰ্মৰ বিৰুদ্ধে যাবলৈ ভয় লাগে নহয়? শুন মূৰ্খ পুত্ৰহঁত, আজি তেন্তে সেই মুহূৰ্ততেই পুত্ৰৰ মমতা মই দিলো বিসৰ্জন। দিলোৱে ঘোৰ অভিশাপ। মাতৃ দাপৰ যুগত মাতৃ মাতৃ পাণ্ডৱৰ জন্মে জয় যজ্ঞত সমস্ত নকুল ধ্বংস।
অপগ্রস্ত করিলা না দিবানি দিবা মাতৃ অভিঘাত মুক পুত্র রূপে দয়া করি ক্ষমিও আমাক মাতৃ ক্রোধ আবরণ করে নাক করো খাবার পরা মুক্ত করো মাতৃ হবে চর্চরিত আজ মোর সমস্ত হরি গতিকে হে মাতৃ ভবিষ্যতর ভাবি পরিণতি প্রাণে মোর কান্দিব দিলো মই খৈ অভিশাপ ক্ষমা 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 মই নকৰো কদাপি খুশি গলা মাতৃ আমাকে অভিশাপ দি খুশি গলা ভাই আমি অভিশপ্ত দৈক্ষ করো এলাপুত্র মোক এখন অস্ত্র দেয় আত্মহত্যা করিবই শান্তি লাভ করু শান্ত হওয়া দাদা আত্মহত্যা মহাপাপ আর কোন প্রতিবাদ নকরিবি দক্ষক মোক এখন অস্ত্র দেয় দাদা আত্মঘাতী পাপৰ যে পয়াচিত্ত নাই দাদা তহঁতে মোক এখন অস্ত্ৰ দিবই লাগিব দাদা অস্ত্ৰ মই কদাপিতো দিব নোৱাৰো তাই আত্মহত্যা মহাপাপ মোক বাধা নিদিবা পিতা মই মাতৃশাপৰ পৰা মুক্ত হ'ব বিচাৰো বাছা তুমি যদি ৰজা হৈ এনে কাৰ্য কৰা তেন্তে প্ৰজাসকলৰ কি গতি হ'ব আত্মহত্যা বাহুকীৰ দৃঢ় প্ৰতিজ্ঞা মাতৃশাপত নাকল ধ্বংস হ'ব সেই কথা মই কেনেকৈ সহ্য কৰো পিতা স্থিৰ হ বাছা জননীৰ এই অভিশাপ নহয় আশীৰ্বাদহে এতিয়া মাতৃ আজ্ঞা পালনৰ বাবে সাজু হ আচৰিত নহবি পুত্ৰ তই যদি মাতৃ আজ্ঞা পালন নকৰ তেন্তে অৰুণৰ অভিশাপ অথলে যাব অৰুণ কোন পিতা তাৰ জন্ম ক'ত বিনতাৰ পুত্ৰ বাৰু সেইবোৰ পাছতো জানিব পাৰিবি
এতিয়া তহঁত যা, ময়ো যাওঁ নিজ কৰ্তব্য। মাহীৰ পুত্ৰ অৰুণ, ই কি ৰহস্য? বাৰু বলো ভাইহঁত, অগ্ৰসৰ হওঁ আমি নিজ কৰ্তব্যত। হলেও দাদা পুত্ৰৰ সুখে মোৰ হৃদয় দহিব লাগিছে। নিষ্ঠুৰ পুত্ৰ, এয়াই নেকি তোৰ মাতৃ স্নেহ? সত্যৰ ওপৰত অসত্যৰ প্ৰভাৱ। ভগৱান, কি যে ৰহস্যময় জীৱন। তুমি মোৰ মূৰৰ ওপৰত শিলৰ পৰ্বত বহুৱাই দিয়া নাই কিয়? কি ভীষণ যাত্ৰা! এনে সহ্য কৰাতকৈ মোৰ মৃত্যুৱে শ্ৰেয়। অস্ত্ৰ, তই আজি বিনতা বুকু চিৰি ৰক্তপান কৰিব লাগিব। এই প্ৰাণ তুমি আজি বিনতাৰ হৃদয়ৰ পৰা ওলাই অন্য স্থানে গতি কৰিব লাগিব। শান্ত হোৱা দেৱী, নকৰিবা ভয়। জন্মিছে তোমাৰ মৃত্যুঞ্জয় অমৰ সন্তান। কুলেলৈ পুত্ৰক তোমাৰ সাৰ্থক কৰা নিজৰ জীৱন। সৌৱা চোৱা গৰুৰ আহিব লাগিছে, সৌৱা চোৱা গৰুৰ আহিব লাগিছে। সভার মাঝে প্রবেশ কারো সুন্দরে ওয়ারে ফুলে গরুর মহারঙ্গ আপুনি কিয় ইমান চঞ্চল হৈছে মাখিদেউ? এয়া আপোনাৰ সন্তান জন্ম হৈ গাখীৰ খাবলৈ নাপায় কান্দিব লাগিছে। লওক মাখিদেউ,
মাহীদেউ আপুনি সন্তানৰ কাৰণে ব্যাকুল হৈ কান্দি থাকে এয়া আপোনাৰ সন্তান আপোনাৰ সন্তানক কোলাত লওক মাহীদেউ মোৰ হৃদয়ৰ ধন মোৰ কাহদয়া মাহীদেউ এতিয়া বলক পুত্ৰক আহাৰ দি আনন্দ উপভোগ কৰকগৈ আরে অসর সন্ধানে কদ্রু চলে ধীরে ধীরে আরে পন রক্ষার হেতু চলে খৰজুৰ তীৰে আরে পন ৰক্ষাৰ হেতু চলে খৰজুৰ আরে অস দেখি বিদতাক বুলিলাব সন আরে রাম হরি তোলা সর্ব জন আরে রাম হরি তোলা সর্ব আমি আহি এতিয়া খৰচুটি পালোহি চোৱা বিনাতা হোৱা ইন্দ্ৰৰ শ্ৰৱণ চেতন নহয় সম্পূৰ্ণ কৃষ্ণ হয় নে নহয় ভালদৰে চাই লোৱা হয় বাইদেউ তোমাৰ কথাই সত্য মই বৰ দুৰ্ভগীয়া কি কৰিম মই আজিৰ পৰা তুমি ৰাণী আৰু মই তোমাৰ দাসী তুমি হাতে লিখিলা ধন্য অৰুণ ধন্য তোৰ অভিশাপ এতিয়া যাওঁ বল প্ৰতিজ্ঞাৰ কথা পাহৰি নাযাবি বিনতা তই কি বুজিবি মোৰ চক্ৰান্ত এইদৰে তোৰ সকলো অধিকাৰ চূৰ্ণ কৰি তোৰ সমে তোৰ পুত্ৰৰ জীৱনলৈ অন্ধকাৰ নমাই আনিম আৰু মোৰ পুত্ৰগণক নিষ্কণ্টক কৰিম যাওঁ সতিনীৰ দাসত্ব জীৱন উপভোগ কৰকগৈ
মই দাসিত্ব জীৱন যাপন কৰিব লগা হৈছে মাহিদেউ মাহিদেউ আপোনাৰ সন্তান লগ মাহিদেউ বাছা তোৰ মুখ দৰ্শন কৰিয়ে এই দাসী মাৰে সকলো জ্বলা যাত্ৰা পাহৰি গৈছো মাহিদেউ গৌৰক মোকেই দিয়ক মই লৈ যাওঁ নহয় কাৰো তুমি ইয়াক লৈ গ'লে মই কাৰ মুখ চাই জীয়াই থাকিম নহয় মাহিদেউ মোৰ ইয়ালৈ বৰ মৰম লাগিছে দিয়ক মাহিদেউ মোক দিয়ক সময়ত মই আকৌ লৈ আহিম মাহিদেউ সময়ত মই আকৌ লৈ আহিম দিয়ক গৰুৰক লৈ গ'লা কাৰো দাসী এজনী পুত্ৰলৈ যে ইমান মৰম অৰুণ 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 তই এবাৰ মোৰ কাষলৈ আহ অৰুণ এবাৰ তই মোৰ কাষলৈ আহ অভিশাপৰ বাবে আজি মই শপত দিম দাসী তোমাৰ ভাগ্যৰ লিখন দুখ নকৰিবা পৃথিৱীখন কোনেও খন্দাব নোৱাৰে কাৰ লগত কথা পাতিছা বিনতা এইদৰে দিনে ৰাতিয়ে চকুলো মুচি মুচি মোৰ পুত্ৰসকলৰ অনিষ্ট সাধন নকৰিবি দাসী বাইদেউ বাইদেউ কাক বাইদেউ বুলিছ কাক বাইদেউ বুলিছ আজিৰ পৰা মই তোৰ বাইদেউৰা নহয় তই তই মোৰ দাসী কান্দি কোনো লাভ নাই তোৰ পুত্ৰ জন্ম হৈছে যেতিয়া দাসীৰ আকৌ কষ্ট কিহৰ উত্তৰলৈ মোৰ অনুপোৱা নাই বাইদেউ তুমি মোক কিয় কষ্ট দিছা সহ্য কৰি থকাতকৈ মোৰ মৃত্যুৱে দাসীৰ আকৌ কষ্ট কিহৰ তোক মই এইদৰে দিনে ৰাতিয়ে কষ্ট দিয়ে মাৰিম তই মোৰ পুত্ৰসকলৰ অনিষ্ট সাধন নকৰিবি যা 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 দাসী তই মোৰ সন্মুখৰ পৰা আঁতৰ হৈ যা কি নাচাও নেকি ভগৱান দাসী হলেও এনে আচৰণ কেতিয়াও সহ্য নহয় কেতিয়াও তেনে কথা নকবি দাসী মোৰ সন্মুখৰ পৰা আঁতৰ হৈ যা ৰাজ্য ধন সকলো তৃতীয় বিসৰ্জন আদেশ দিয়া মাতৃ হওঁ মই পদবাসী লোৱা জননী তোমাৰ পুত্ৰই নিজে আজি তোমাক ৰাজমুকুট কৰিছে অৰ্পণ বাকি তই কি ইমান ধৈৰ্য হৈছ ধৈৰ্য ধৰবা চা
ধৈৰ্য ধৰ মুখ বন্ধ করো জননী একমাত্র তোমার কারণেই মায়ে এনে নরক যন্ত্রণা ভোগ করিব লাগিছে তুমি আমার জননী নোহোৱা মায়াই তুমি আমার জননী মোর হাতটুকু মার্জনা করিবা মাতৃ আজ্ঞা লঙ্ঘন করিব নোৱাৰিলো তার যদি দুখ হল মোর নিজ পুত্র বলি মার্জনা করিবা মোৰ হত অপরাধ মাহুকী তুমি মোক জননী বুলি সম্বোধন নকৰিবা হতবৰ্য ঘাতেও ক্ষীৰ চূৰ্ণ নহয় মই আশীৰ্বাদ কৰিছো তোমালোকৰ মংগল হওক তোমালোকৰ মংগল হওক বিনতা তই মোৰ পুত্ৰসকলৰ অনিষ্ট নকৰিবি তই আখানি এক করো আজ মাতৃ পূজা শান্ত হোৱা পাপী ধৈৰ্যচ্যুত নহবা যোৱা দেৱী দৈৱৰ লিখনিটো নহয় খন্দ বাসুকী স্মৰণ কৰ দাপৰৰ জন্মেজয়ৰ যজ্ঞৰ কথা স্মৰণ কৰ পিতা ৰক্ষা নাই পিতা ইয়াৰ উপায় দিয়া পিতা উপায় দিয়া ৰবা বাছা ভাগ্যৰ ফল এইয়ে প্ৰথম নহয় আৰু বহুত বাকী আছে কিন্তু মনত ৰাখিবা বাছা ধৰ্মৰেই জয় হব এতিয়া যোৱা নিজ কৰ্তব্য মোৰো লীলা ইতিমধ্যে সমাপ্ত হৈ আহিছে ইফালে গৰুৰো লাহে লাহে ডাঙৰ হৈ আহিছে গৰুৰৰ দ্বাৰাই নাগ শক্তিৰ অৱক্ষয় ঘটাই জগতত ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগিব যাওঁ এতিয়া মই নিজ কৰ্তব্যত অগ্ৰসৰ সংসাৰত কাৰো সুখ শান্তি নাইকিয়া হৈছে জননীৰ পুত্ৰৰ প্ৰতি স্নেহ মমতা নাই পুত্ৰই হাহাকাৰ কৰি কান্দিব লাগিছে হে প্ৰভু তোমাৰ কি অপূৰ্ব লীলা তোমাৰ কি যে অপূর্ব লীলা বিনতা তুমি তোমার পুত্ৰক লৈ কিয় ইয়ালৈ আহিলা তুমি ঘূৰি যোৱা নাথ আপোনাৰ মুখতো এনে নিষ্ঠুৰ বাক্য কিয় মই বৰ নিষ্ঠুৰ তোমাৰ যথা সৰ্বস্ব কাঢ়ি আনিছো মই তোমাৰ পথ ভেটি ধৰিছো মোৰ ওচৰলৈ নাহিবা দেৱী মই তোমাৰ স্বামী হৈ তোমাৰ দুখ চাই থাকিব নোৱাৰো দেৱী পিতা তুমি মোৰ পিতাকৈ জননীৰ দুখ দূৰ কৰিব নোৱাৰানে জননীয়ে দিনে ৰাতিয়ে কান্দিব লাগিছে পিতা বৰাই জননীক বৰ শাস্তি দিয়ে নাথ কানুৰ কুটিল গতিত
এই সংসাৰ ঘূৰিব লাগিছে তাক বাধা দিবৰ পৰা শক্তি কাৰো নাই নেকি নাথ সত্যকাৰ দেৱী মোৰ কথাটো দূৰেই স্বয়ং নাৰায়ণেও এই গতি ৰোধ কৰিব নোৱাৰে দেৱী সংসাৰ অতি গভীৰ তুমি তোমাৰ পুত্ৰৰ মুখ চাই প্ৰাণ শীতল কৰা বাছা পিতা বাছা পিতা তোমাক কোলাত লওঁ পিতা পিতা নাথ আপোনাৰ এই আদেশত এই ৰুকুনিয়ে ধৈৰ্য ধৰি থাকিব পৰা নাই ভগৱানক উচ্চ উচ্চৰে মাতোতে মোৰ কণ্ঠস্বৰ একেবাৰে ৰুদ্ধ হৈ গৈছে নাথ তেওঁক আৰু মই কিমান আৰাধনা কৰিব লাগিব নাথ দেৱী কপট মনেৰে সহস্ৰকাল আৰাধনা কৰিও ভগৱানক তুষ্ট কৰিব নোৱাৰে সেয়ে প্ৰকৃতিৰ নিয়ম এতিয়া নয়ন অশ্ৰু টুকি টুকি তোমাৰ পুত্ৰক লৈ যোৱা পৰম হলে দানৱী কৰ্তৃ পাবহি পাৰে বিনতা তই ইয়ালৈকে আহিলি কতবাৰ বাধা দিলো তোক মোৰ কথা নুশুনিলি স্বামীৰ সৈতে সম্ভোগ পৰিত্যাগ কৰ ইকি দাসীৰ পুত্ৰ স্বামীৰ কোলাত এই যে মোৰ বীৰ্যজাত সন্তান কৰ্তৃ সেই কথা মই ভালদৰে জানো কৰ্তৃ এই দাসীৰ পুত্ৰ যে আপোনাৰ কোলাত থাকিব নাপায় নমাই দিয়ক কৰ্তৃ নমাই দিয়ক নামি আহৈ দাসীপুত্ৰ যদি পিতাৰ কোলাত থকাৰ অধিকাৰ নাই তেন্তে হে দাসীপুত্ৰ মোৰ কোলাত থকাৰ আছে অধিকাৰ বাকি পদে পদে কৰ তই মাতৃক অপমান এই যে মোৰ ভাই জননী বৈ মাতৃ পুত্ৰ তহঁতৰ চিৰশত্ৰু ইয়াক আৰু বাঢ়িবলৈ নিদিবি অ বাকি এইখন অস্ত্ৰ ল এই অস্ত্ৰৰে গৌৰক হত্যা কৰ মোক ইয়াৰ পৰা লৈ যোৱা জননী বাল্য শিশুৰ ওপৰত অস্ত্ৰ অসহ্য অতি অসহ্য তুমি আজি গৰ্ভধাত্ৰী মাতৃ হলা সেইবাবে তোমাৰ আজি ৰক্ষা হল তুমি এই সংসাৰৰ পৰা বিদায় লোৱা জননী তোমাৰ পাপৰ বোজা পৃথিৱীয়ে সহ্য কৰিব পৰা নাই বিচাৰখিনি বিবেকহীন নহয় তোমালোকে কোনো চিন্তা নকৰিবা প্ৰথমে মই তোকেই হত্যা কৰো সাৱধান জননী ৰজা মই মাতৃ হলেও তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ অধিকাৰ আছে বলা মই ৰাক্ষসীৰ ওচৰত থকাৰ কোনো প্ৰয়োজন নাই বলা স্মৰণ কৰ দাপৰৰ শেষ অভিশাপ সভা দাপৰ যুগ আহিব লাগিছে শান্ত আৰু মই নহওঁ স্বামী জানি ল'বা স্বামী শপত নিৰ্মিলন আৰু কোনোদিনেই নহয় তেন্তে তোমাৰ যি ইচ্ছা তাকেই কৰা মই আহিলোহে কি ভাবিছা অকলে পুত্ৰৰ ওচৰত ভিক্ষাৰ বাবে ৰৈ আছো
পদে পদে মাতৃৰ অপমান মোৰ সন্মুখত কলা দাউৰে আৱৰি ধৰিছে। তক্ষক বৈ মাতৃ পুত্ৰ তহঁতৰ চিৰশত্ৰু, বিশেষকৈ গৰু মহাপৰাক্ৰমী বীৰ, বিশ্ব বিজয়ী বীৰ, ভৱিষ্যতে সি তহঁতৰ সৰ্বনাশ কৰিব। গতিকে সেই মহাশত্ৰুক হত্যা কৰিব লাগিব। চাচোন চাচোন চা তক্ষক, গৰুৰ দিনক দিনে কেনেদৰে লহ পহকৈ বাঢ়িব লাগিছে। নোৱাৰো জননী, সি যে মোৰ ভাই। এই সংসাৰত সকলো পোৱা যায়, কিন্তু ভাতৃ হেৰুৱালে কেতিয়াও পোৱা নাযায়। পাৰিবই লাগিব। এইখন অস্ত্ৰ শত্ৰুৰ গলত চেপি বুকুত অস্ত্ৰ বহুৱাই দিবি। নিৰুপায় মই। অবুধ জননী, দিয়া দিয়া অস্ত্ৰ দিয়া। তক্ষক তই ভাতৃ হত্যা কৰিব পাৰিবিনে নোৱাৰ? হাত কঁপিছ কিয়? তেন্তে নোৱাৰ। মায়া মমতা সকলো দূৰ হৈ যা। শত্ৰু দেহা শেষ কৰ তক্ষক, শত্ৰুৰ দেহা শেষ কৰ। ভাতৃ হত্যা মহাপাপ। ও ভগবান, অত পশ্চাঘাতে হোক মৰি ক্ষীৰত। হে মাতৃ, আজি তোমাৰ আদেশত আজি মই ভাতৃকে হত্যা কৰিব লাগে। মাতৃ, তুমি এই অস্ত্ৰ মোৰ হৃদয়ত বহুৱাই দিয়া। তুমি মোকে হত্যা কৰা, তুমি মোকে হত্যা কৰা। কোন হেৰো পাখন্দি নাই আৰু বেছি দিন তুই সৰ্বময় নাট্য চৰকাৰ হ'ব অতি সোনকালে। নোৱাৰ গৰুৰাকে হত্যা কৰিব, নোৱাৰ কদাপি গৰুৰাকে হত্যা কৰিব। খৰিদাৰে জননী আকাশ বাণীয়ে কি কৈ গ'ল? সেইবিলাক বাটুলৰ কথা কৰ্ণপাত কৰাৰ আমাৰ কোনো প্ৰয়োজন। মন স্থিৰ কৰ, হৃদয় দৃঢ় কৰ, কামত আগবাঢ়। সাক্ষী থাকিব নাৰায়ণ। মাতৃৰ আদেশত আজি মই নৰকুণ্ড যা।